সন্মানীয় ষ্টাৰ্ট হৈছে সন্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি সংবাদমেলৰ বিষয়বস্তু গুৰুত্বপূৰ্ণ এক বিষয়বস্তু আমি লৈ আপোনালোকৰ আগত আগবাঢ়িছোঁ। আজি নিৰ্বাচন আয়োগে আমাৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। তাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ। নিৰ্বাচন আয়োগে এই দিন ঘোষণা কৰি এক সুন্দৰ বাতাবৰণৰ মাজত যাতে নিৰ্বাচন অনুষ্ঠিত হয়, তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা কৰিম। 19 এপ্ৰিলৰ পৰা দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হ'ব আৰু 4 জুনত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। অসমতো 19 এপ্ৰিল, 26 এপ্ৰিল, 7 মে'ত নিৰ্বাচন হ'ব আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হ'ব 27 মাৰ্চ। আমাৰ আম আদমি পাৰ্টীয়ে এইবাৰ সৰ্বভাৰততে মুঠ 22খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। তাৰ ভিতৰত অসমত 2খন আসনত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ লৈছোঁ আৰু সেই আসন দুখন হ'ল শোণিতপুৰ আৰু ডিব্ৰুগড়। শোণিতপুৰ আৰু ডিব্ৰুগড়ত ইতিমধ্যে আমাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত আছে। এইবাৰ আমি উন্নয়ন আৰু প্ৰগতিৰ শ্লোগানেৰে আম আদমি পাৰ্টীয়ে সমগ্ৰ ভাৰততে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। যিহেতু আম আদমি পাৰ্টী সদায় উন্নয়নৰ ৰাজনীতিত বিশ্বাসী দল, গতিকে আমি উন্নয়ন আৰু প্ৰগতি আমাৰ মুখ্য, আমাৰ লক্ষ্য। গতিকে এই নিৰ্বাচনত ডিব্ৰুগড় আৰু শোণিতপুৰ যি আমাৰ অসমৰ লোকসভা সমষ্টি আছে, তাত আমি ক্ষিপ্ৰতাৰে আমাৰ কাম কাজ যুদ্ধৰ গতিত আগবাঢ়িছে। যে এই ক্ষেত্ৰত আমাৰ আম আদমি পাৰ্টীয়ে যি 22খন আসনত আমি সৰ্বভাৰততে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ, সেই 22খন আসনৰ ভিতৰত পঞ্জাৱত 13খন, দিল্লীত 4খন, অসমত 2খন, গুজৰাটত 2খন আৰু হাৰিয়ানাত 1খন চিটত। গতিকে আমি ভাৰতবৰ্ষৰ ৰাইজ, অসমবাসী ৰাইজক এটা কথাই আহ্বান জনাবলৈ বিচাৰোঁ যে এইবাৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰু উন্নয়নৰ সপক্ষে ৰাইজে ভোটদান কৰিব বুলি আমি আশা কৰোঁ। যিহেতু ৰাইজ ভ্ৰষ্টাচাৰত অতিষ্ঠ হৈ গৈছে। আজি দেশত যথেষ্টখিনি ভ্ৰষ্টাচাৰ হোৱা আমি দেখিবলৈ পাইছোঁ। এক স্বৈৰতান্ত্ৰিক নীতিৰে বিজেপি দলে তেওঁলোকৰ শাসন কৰি অহা আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু তেওঁলোকে ইতিমধ্যে আপোনালোকে গম পায়, যি ইলেক্টৰেল বণ্ডৰ যি কেলেংকাৰী আৰম্ভ হৈছে, সমগ্ৰ পৃথিৱীয়ে গম পাইছে যে ইলেক্টৰেল বণ্ডৰ কাৰণে আজি কিমান ডাঙৰ এটা স্কেম হৈছে। গতিকে এই দলটোৱে আজি বিভিন্ন ধৰণে বিভিন্ন কোম্পানীৰ পৰা তেওঁলোকে বন সংগ্ৰহ কৰিছে, ধন সংগ্ৰহ কৰিছে আৰু তেওঁলোকে তেওঁলোকৰ পুঁজি টনকিয়াল কৰিছে। যিখন চৰকাৰে সদায় দুৰ্নীতিৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰা বুলি তেওঁলোকে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোক শূন্য সহনশীল। সেই দলটোৱে কিন্তু আজি ইলেক্টৰেল বণ্ডৰ জৰিয়তে হেজাৰ হেজাৰ কোটি টকা তেওঁলোকে আহৰণ কৰিছে আৰু এই কথা মহামান্য আদালতে এই কথা প্ৰমাণ কৰি দিলে। গতিকে আমি এটা কথাই আহ্বান জনাম যে ৰাইজ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কেলেংকাৰীৰে দপদপাই থকা বিজেপিৰ মজিয়াৰ যিসকল নেতা আছে, সেই নেতাসকলৰ ভাষণত আপোনালোকে ভুল নাযাব। এইবাৰ আপোনালোকে জনতাৰ স্বাৰ্থত আৰু জনতাৰ কাৰণে উন্নয়ন তথা প্ৰগতিৰ ৰাজনীতি আম আদমি পাৰ্টীক আপোনালোকে ভোটদান কৰক। এয়া আমাৰ ৰাইজৰ প্ৰতি আহ্বান। আৰু এটা কথা যে অসমত আমি যি 2খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈছোঁ, এই আসন 2খন শোণিতপুৰ আৰু ডিব্ৰুগড়। ইতিমধ্যে আমি যি বিৰোধী ঐক্য মঞ্চ অসমত গঠন হৈছিলে, এই বিৰোধী ঐক্য মঞ্চই
কংগ্ৰেছ দলটোক এখন গুৱাহাটীৰ সন্মানীয় লোকসভা সমষ্টি আমি এৰি দিছোঁ, আমাৰ প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰিছোঁ আৰু তেওঁলোকক আমি আহ্বান জনাইছিলোঁ যে তেওঁলোকেও ডিব্ৰুগড় আৰু শোণিতপুৰত তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি তেওঁলোকে অসমৰ জনতাক সন্মান জনাওক। অসমৰ জনতাই বিচাৰিছিল যে বিৰোধী ঐক্যমঞ্চ একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো। গতিকে আমি তেওঁলোকক ত্যাগ কি কয় সেই কথা তেওঁলোকক আমি বুজাই দিলোঁ। এতিয়া কংগ্ৰেছ দলটোৱে ত্যাগ কৰি দেখুৱাব লাগে। হাতত সময় এতিয়াও যথেষ্ট আছে, যিহেতু মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আমাৰ হাতত যথেষ্টখিনি সময় আছে। গতিকে কংগ্ৰেছ দলৰ হাতত এতিয়াও সময় আছে যে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি বহল মনৰ পৰিচয় দিয়ক আৰু আমাক বিৰোধী বিজেপিক পৰাস্ত কৰিবৰ কাৰণে আমাক যিখিনি শক্তি লাগে সেই শক্তিখিনি যাতে আমি আহৰণ কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক। এইখিনি আমাৰ আহ্বান। গতিকে বৰ্তমান সময়ত আমি অসমৰ উন্নয়ন তথা অসমৰ যি জাতি জনগোষ্ঠীৰ সমস্যা, আজি যি ভাষাৰ সমস্যা হৈছে, যি শিক্ষা ব্যৱস্থাৰ দ্ৰুত অৱনতি ঘটিছে, স্বাস্থ্য খণ্ডৰ যি দ্ৰুত অৱনতি ঘটিছে, আজি আমাৰ জনজাতীয় সমস্যাৰ পৰা আৰম্ভ কৰি সীমা সমস্যালৈকে সকলো অসমৰ সমস্যা আজি বিজেপি চৰকাৰখনে অষ্টলক্ষী বুলি কৈ বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। আজি কাৰ ক্ষেত্ৰতে দেখিবলৈ পাইছে যে যিজন প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 16 মে'ত বিদেশীয়ে টালি টোপোলা বান্ধি যাব লাগিব, সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে কিন্তু আজি অসম চুক্তিক নস্যাৎ কৰি কাৰ নিচিনা এখন আইন আমাৰ মাজত জাপি দিলে। গতিকে আমি আম আদমি পাৰ্টীয়ে সদায় এই কাৰ্যৰ বিৰোধিতা কৰি আহিছোঁ, আমি কেতিয়াও মনা নাই আৰু নেমানো। আম আদমি পাৰ্টীয়ে অসমৰ স্বাৰ্থ, অসমৰ জনতাৰ সুৰক্ষা, অসমৰ ভাষা কৃষ্টি ৰক্ষাৰ কাৰণে যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িব আৰু তাকে ৰক্ষা কৰি আমি দুটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, যাতে আমাৰ প্ৰাৰ্থী দুগৰাকীয়ে দিল্লীৰ সংসদ ভৱনত গৈ অসমৰ যি বৃহৎ সমস্যা, এই সমস্যাৰাজিক ৰাইজৰ আগত দাঙি ধৰিব পাৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগসমূহ দূৰ কৰিব পাৰে। গতিকে আমি পুনৰবাৰ নিৰ্বাচন আয়োগলৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে 19 এপ্ৰিল আমাৰ ঠিক বিহুৰ পিছতে আমাৰ অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আমি আশা কৰোঁ যি সৰ্বভাৰততে আমি 22টা সিটত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, এই আটাইকেইটা সিটতে আমাক জনতাই আকুণ্ঠ সহযোগ কৰিব আৰু আমাক ভোট দি জয়যুক্ত কৰিব। ধন্যবাদ। প্ৰায়সংখ্যক পলিটিকেল পাৰ্টীয়ে ৰাজনৈতিক দলসমূহে কৈছিল যে বিহুৰ আগত নিৰ্বাচনটো হ'ব লাগে, যিহেতু বিহুৰ পিছত হ'বলৈ গৈ আছে, আপোনালোকৰ কিবা অসন্তুষ্টি বা কিবা থাকিব? বিহুৰ আগত হ'লেতো চবেই ভাল পাব, আমিও ভাল পাওঁ, কিন্তু সন্মানীয় নিৰ্বাচন আয়োগে যিটো সিদ্ধান্ত লৈছে সেইটো তেওঁলোকে নিশ্চয় ভাবি চিন্তি লৈছে, কাৰণ কেইবাটাও ফেজত নিৰ্বাচন অনুষ্ঠিত হ'ব, 3টাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে সময়টো তেওঁলোকে চাগে মিলাই লৈছে আৰু সেইমতে কৰিছে। যি নহওক ভালেই লাগিব, বিহুৰ মাজতে আমিও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিব পাৰিম আৰু অসমৰ ৰাইজক সকলো শ্ৰেণীৰ ৰাইজকে আমাৰ লগ পোৱাৰ সৌভাগ্য হ'ব। গতিকে আমাৰ পাৰ্টীৰ ফালৰ পৰা আমাৰ একো অসুবিধা নহয় বুলি আমি ভাবোঁ। যিহেতু দিনবাৰ ঘোষণা হ'ল, সকলো সক্ৰিয় দলসমূহে নিৰ্বাচনী প্ৰচাৰত নামিছে, কিন্তু এতিয়াও আপোনালোকৰ দুখন আসনক লৈ এতিয়াও বিৰোধী ঐক্যত যে ঐক্যমত হোৱা নাই, বেলেগকৈ কৰি আছে। ধৰক আপোনালোকে দিছে দুখনত, এতিয়াও আপোনালোকে কংগ্ৰেছক আহ্বান কৰি থাকিবলগীয়া এটা পৰিস্থিতি হৈছে, সেয়াই আপোনালোকক অলপ বিৰোধী ঐক্যক অসুবিধাত নেপেলাব জানো? চাওক, কথাটো এনেকুৱা ধৰণৰ, যাৰ বেছি শক্তি আছে তেওঁৱেই জয়যুক্ত হ'ব, এইটো সত্য কথা। এতিয়া কথা হ'ল কি, আমি কংগ্ৰেছৰ লগত বিৰোধী ঐক্যমঞ্চ, আপোনালোকেতো সকলো কথা বিশদভাৱে জানে, কেইবালানিও আলোচনা হৈছিলে আৰু বহুত মাহ, 7-8 মাহ ধৰি আলোচনা হৈছে, মিটিং হৈছে আৰু তেওঁলোকক আমি বাৰ বাৰ কৈছিলোঁ যে আমি প্ৰথমতে 3খন সিটত খেলা কথা আছিলে, কিন্তু পিছত আমি এটা প্ৰাৰ্থিত্ব আমি উঠাই ল'লোঁ আৰু সেইটো তেওঁলোকক আচলতে আমি এটা অসমৰ জনসাধাৰণৰ যি মতামত, তেওঁলোকৰ জনসাধাৰণৰ মতামতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি কংগ্ৰেছক আহ্বান জনাইছোঁ আৰু এতিয়াও সময় আছে, তেওঁলোকে উঠাই লওক। ডিব্ৰুগড়ৰ যিটো আসন, যিটো দলক তেওঁলোকে এৰি দিছে, সেই দলৰ প্ৰাৰ্থীগৰাকী
এতিয়া বৰ্তমান এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অৱতীৰ্ণ হ'ব লাগিব, কাৰণ তেওঁলোকৰ দলীয় চিহ্ন নাই আৰু তেওঁলোক নিৰ্দলীয় হিচাপেই তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব। গতিকে ক্ষতিগ্ৰস্ত কোন হ'ব সেই কথাটো কংগ্ৰেছ দলে এবাৰ ভাবি চোৱাটো উচিত। ক্ষতিগ্ৰস্ত কোন হ'ব যে অসমৰ ৰাইজে যি বিচাৰিছিলে, বিজেপিক পৰাভূত কৰাৰ কথাত অসমৰ ৰাইজে মতদান দিছিলে যে বিৰোধী ঐক্য হ'ব লাগে। গতিকে বিজেপিক যদি আমি পৰাভূত কৰিব লগা হয়, তেনেহ'লে যাৰ য'ত শক্তি বেছি আছে সেই দলক তাত সুবিধা দিয়াটো উচিত হ'বনে নহয় বাৰু? গতিকে কংগ্ৰেছ দলে এই কথাটো এতিয়াও উপলব্ধি কৰাৰ সময় যথেষ্ট আছে। ভূপেন বৰা ডাঙৰীয়ালৈ আমি এতিয়াও আহ্বান জনাওঁ যে এতিয়াও বিবেচনা কৰক, আৰু যিহেতু আমি আম আদমি পাৰ্টীয়ে এখন চিট তেওঁলোকলৈ আমি এৰি দিলোঁ, গতিকে তেওঁলোকেও আমাক সন্মান জনাই তেওঁলোকেও 2খন চিটত তেওঁলোকৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰক। যিহেতু এতিয়া যি ঘোষণা কৰিছে আপুনি যিহেতু প্ৰথমতে ক'লে, তাৰ সমান্তৰালকৈ আপৰ পৰা বহুতো যেতিয়া পদত্যাগ কৰিছে বা বেলেগ দলত যোগ কৰিছে, সেই ক্ষেত্ৰত আপোনালোকৰ কিবা ক্ষতি হ'ব বুলি ভাবেনে? নাই, বৰ বিশেষ একো ক্ষতি নহয়। কাৰণ চাওক, ৰাজনৈতিক দলত এজন দুজন মানুহ নহয়, বহুত মানুহ থাকে আৰু বহুত মানুহ লগ হৈহে এটা ৰাজনৈতিক দল হয়। তাত কৰ্মীসকল কেতিয়াবা ক্ষুণ্ণ হয়, বিভিন্ন কাৰণত বেয়া পায়, আৰু বা তেওঁলোকে ক'ৰবাত বেলেগ দলত তেওঁলোকে নিজে কমফৰ্টেবল ফিল কৰে, গতিকে তেওঁলোকে তালৈ যাব পাৰে। সেইটোত আমাৰ কোনো ক'বলগীয়া নাই, তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত। কিন্তু 2-এজন কৰ্মী ওলাই গ'লে দলৰ সাংঘাতিক ক্ষতি হ'ব বুলি আমি নাভাবোঁ। আৰু বৰ্তমানো আমাৰ দলত যথেষ্ট সক্ৰিয় তথা খুব সততাৰে কাম কৰি থকা মানুহ আছে, যিসকলে আজি সততাৰে আম আদমি পাৰ্টীত কাম কৰি আছে আৰু দলক আগবঢ়াই নিয়াত এটা শূন্য অৱস্থাৰ পৰাই আজি যিটো আমাৰ অসমত আম আদমি পাৰ্টীৰ স্থিতি, সেই স্থিতিটোলৈকে অহালৈকে আমাৰ যিসকল সততাৰে নিষ্ঠাৰে কাম কৰি থকা আমাৰ কৰ্মী আছে, সেই কৰ্মীসকলক আমি যথেষ্ট সন্মানেৰে জনাওঁ যে তেওঁলোকৰ কাৰণেহে আমি আজি আম আদমি পাৰ্টীয়ে 2টাকৈ আমি লোকসভাৰ প্ৰাৰ্থী দিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ একো ক্ষতি নহয়। কালি পৰহিলৈকে আমি দেখিছোঁ যুগল ডেকাই সংবাদ মাধ্যমত বিজেপিৰ বিৰুদ্ধে সৰব হৈ আছে আৰু যোৱাকালি তেওঁ বিজেপিত যোগদান কৰিছে। কথাটো এনেকুৱা ধৰণৰ, জিতুল ডেকা ডাঙৰীয়া এগৰাকী ভাল নেতা। আমাৰ দলত থাকোঁতে তেখেতে যথেষ্ট কাম কৰিছে আৰু যথেষ্ট সক্ৰিয় নেতা আছিলে তেওঁ। তেওঁৰ প্ৰতি আমাৰ সদায় সদ্ভাৱ আছে। তেওঁ হয়তো ভাবিছে যে বিজেপিলৈ গ'লে তেওঁৰ বেছি ভাল হ'ব। বিজেপি যিহেতু পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল, গতিকে তেওঁ সেইকাৰণে বিজেপিলৈ গৈছে। আৰু এটা কথা ঠিক যে যিকোনো দল যেতিয়া মানুহে এৰে, নিশ্চয়কৈ একেদিনাই এটা সিদ্ধান্ত নলয়। এই সিদ্ধান্ত তেওঁ চাগে বহুদিনীয়া আগতেই সিদ্ধান্ত লোৱা আছিলে, কিন্তু আমি নাজানো সেইখিনি কথা। কিন্তু তেওঁ একেদিনাই যোৱা নাই, গতিকে তেখেতৰ নিশ্চয় কিবা এটা দীঘলীয়া পৰিকল্পনা থাকিব পাৰে। আৰু তেওঁ য'ত গৈছে তাত তেওঁ ভালদৰে কাম কাজ কৰক, সেইটোৱে আমি বিচাৰোঁ। ইয়াৰ অৰ্থটো জিতুল ডেকাই আচলতে আপোনালোকৰ দলীয় ভিতৰত বা দলৰ কিবা আশা কৰি পেলাই নিৰাশা হৈছিলে নেকি? তেনেকুৱা কিবা লোভ বা কিবা আছিলে নেকি, যিটো নেকি এই দলৰ পৰা পোৱা নাছিলে কাৰণে সেইটো তেওঁ জানিব। কিন্তু আম আদমি পাৰ্টীত আপোনালোকে জানে, আম আদমি পাৰ্টী সাধাৰণ মানুহৰ দল। আমি সাধাৰণ মানুহ, আমি নিষ্ঠাৰে কাম কৰি আছোঁ। চাওক, বিজেপিৰ নিচিনা আমাৰ ইলেক্টৰেল বণ্ডৰ ইমান টকা নাই। বিজেপিয়ে যেনেকৈ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি আজি বিভিন্ন নেতাক তেওঁলোকে CBI ED লগাই পেলাই তেওঁলোকে মুখ বন্ধ কৰি তেওঁলোকৰ পৰা টকা লৈ দল চলাই আছে, তেনেকুৱা পইচা আমাৰ দলত নাই। তথাপিও আমাৰ দলৰ 4গৰাকীকৈ নেতাক জেলত বন্দী কৰি ৰাখিছে। আমাৰ নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া ইমানেই সৎ মানুহ যে তেওঁ ইমান কৰাৰ পিছতো তেওঁ আঁঠু লোৱা নাই বিজেপি দলৰ ওচৰত। গতিকে জিতুল ডেকা ডাঙৰীয়াই তেনেকুৱা এটা দলৰ এজন কৰ্মী আছিলে। তেওঁ আচলতে গৌৰৱান্বিত হোৱাটো উচিত আছিলে যে অৰবিন্দ কেজৰিৱালৰ নিচিনা এজন সেনাপতি আমাৰ আছে, যি নেকি নিজৰ মৰ্যাদা বুজি পায়, যি নেকি গৌৰৱেৰে বুকু ফিন্দাই থাকে, তেনেকুৱা এটা দলৰ তেওঁ এজন সদস্য আছিলে। গতিকে এটা দুৰ্নীতিৰে ভ্ৰষ্টাচাৰেৰে ভৰি থকা দল এটা, বিজেপি দল, অহংকাৰী দল এটা, সেই দলটোলৈ যোৱাৰ তেওঁৰ যদি কিবা ব্যক্তিগত কাৰণ আছে আমি নাজানো, কিন্তু আমাৰ দলত তেখেতে যথেষ্ট সন্মান পাইছিলে, যথেষ্ট তেখেতৰ ভাল সন্মান দিছিলে দলে, আৰু তেখেতক যথেষ্টখিনি আগবঢ়াই দিছিলে। আজি আমাৰ দলতেই তেওঁ চিনি পাইছে মানুহে। ইয়াৰ আগতে জিতুল ডেকাক হয়তো আপোনালোকেও জনা নাছিলে, কিন্তু আম আদমি পাৰ্টীত অহাৰ পিছত জিতুল ডেকাই যথেষ্টখিনি মানুহে চিনি পাইছে। গতিকে সেইটো তেখেতে কি ভাবি গৈছে আমি নাজানো, আৰু তেওঁৰ ব্যক্তিগত বিষয়ত আমাৰ ক'বলগীয়া একো নাই। কালি আব্দুল খালেকে কৈছে আপোনালোকে আব্দুল খালেকক আপত যোগদানৰ বাবে প্ৰস্তাৱ দিছে বুলি, কিমানটো সত্য কথা?
চাওক কথাটো এনেকুৱা, এতিয়া নিৰ্বাচনৰ সময়ত আপোনাৰ বিভিন্ন নেতাই যোগাযোগ কৰে, এইটো একেবাৰে মিছা কথা নহয় আৰু কৰিবই, স্বাভাৱিক কথা। কোনোবাই ক'ৰবাত সুবিধা সুযোগ পোৱা নাই, কোনোবাই ক'ৰবাত সন্মান পোৱা নাই, নাপায় বুলি ভাবে নিজে, গতিকে তেওঁলোকে আহিব বিচাৰে। আৰু অৰবিন্দ কেজৰিৱালৰ যি সততাৰ ৰাজনীতি, সেই ৰাজনীতিৰ প্ৰতি ভাল মানুহখিনিহে আকৰ্ষিত হয়। যিখিনি মানুহে দুৰ্নীতি, কেলেংকাৰী, ভ্ৰষ্টাচাৰ থাকে তেওঁলোকে আকৰ্ষিত নহয়। গতিকে কোনোবাই যোগাযোগ কৰিব পাৰে দলীয়ভাৱে, আমি শীৰ্ষ নেতৃত্বৰ সৈতে যদি যোগাযোগ কৰিছে সেই বিষয়ে আমি সিমান জ্ঞাত নহয়। আমি যিমানখিনি জানো যে বৰ্তমান সময়ত কিন্তু বিভিন্ন মানুহে আম আদমি পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ আছে আৰু তেওঁলোক আহিবলৈ বিচাৰি আছে। আমিও তেওঁলোকক অভিনন্দন জনাম যদি আমাৰ দললৈ আহে, কাৰণ ৰাজনৈতিক দলত সকলো মানুহৰ কাৰণে দুৱাৰ খোলা থাকে, ৰাজনীতি কৰা মানুহৰ কাৰণে। গতিকে ৰাজনীতি কৰা মানুহসকলে ৰাজনীতি কৰিবই, সেয়া য'ত থাকিলেও কৰিব, আমাৰ দলত থাকিলেও কৰিব, বেলেগত থাকিলেও কৰিব। এইটো মই আপোনাক এই মুহূৰ্তত ক'ব পৰা নাই, কাৰণ এই বিষয়টো আচলতে মোৰ ইমান জ্ঞাত নহয়। আব্দুল খালেক ডাঙৰীয়াই যদি আমাৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে তেনেহ'লে সেইটো আপোনালোকে অতি সোনকালে গম পাব, তেওঁ যদি আমাৰ দললৈ আহে। Start হৈছে।